নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল শিক্ষা হেতু আমাৰ যিটো এপ্লিকেশ্যন আৰু পৰ্টেলত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ ছুটি লোৱা সম্পৰ্কে নতুন নিৰ্দেশনা আহিছে আৰু ভিডিঅ'টো যদি কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ আগলৈকে কি আছিল শিক্ষা হেতুত আমি এপ্লিকেশ্যন কৰাৰ লগে লগে যেতিয়া আমি আমাৰ এপ্লিকেশ্যনখন ছাবমিট কৰোঁ লগে লগে এপ্ৰুভ হৈছিল। এতিয়া কিন্তু লগে লগে এপ্ৰুভ নহয়, অৰ্থাৎ সেই এপ্ৰুভৰ চিষ্টেমটো বা আমাৰ এপ্লিকেশ্যনৰ জৰিয়তে ছুটি লোৱাৰ চিষ্টেমটো কিছু মডিফাই কৰা হৈছে। আৰু আগতে শিক্ষা হেতু এপ্লিকেশ্যনত যি ৩-৪টা অপশ্যন আহিছিল, অৰ্থাৎ ছুটিৰ লিভৰ CN আৰ্ণ লিভ এনেকুৱা ধৰণে আহিছিল, তাতকৈ আৰু বেছি তাত সংযোজন কৰা হৈছে। গতিকে এতিয়াৰ পৰা আমি হয়তো কিছুদিন পিছতে ইয়াক লৈ কেতিয়াৰ পৰা এইটো কাৰ্যকৰী হ'ব সেই বিষয়ে নিৰ্দেশনা আহিব। আৰু ইতিমধ্যে এই আমাৰ বিদ্যালয় পৰ্যায়ত কেনেকুৱা ধৰণে কি কৰিব লাগিব, তাৰপিছত ব্লক লেভেলত কি কৰিব লাগিব, ডিষ্ট্ৰিক্ট লেভেলত কি কৰিব লাগিব, তাক লৈ ইতিমধ্যে ইউজাৰ মেনুৱেল প্ৰকাশ কৰা হৈছে, গাইডলাইন আহিছে। আৰু সেইমতে আমি কি কৰিব লাগিব, আমি ইয়াত ছুটি ল'ব লাগিব। এতিয়া কথা হ'ল আমি কোনদিনাৰ পৰা ছুটি ল'ব পাৰিম, তাতে কোনদিনাৰ পৰা ছুটি ল'ব পাৰিম সেই তাৰিখটো এতিয়ালৈকে একজেক্ট হোৱা নাই। সেইটো হ'ব কিন্তু ইউজাৰ মেনুৱেলখন, অৰ্থাৎ কেনেকুৱা ধৰণে ছুটি ল'ব লাগিব, ডিষ্ট্ৰিক্টে ব্লকে কেনেকুৱা কি কৰিব লাগিব সেই কথাখিনি ঠিক হৈছে। আৰু আগতে যেনেকুৱা ধৰণে এপ্লাই কৰাৰ লগে লগে এপ্ৰুভ হৈছিল, এতিয়া আপুনি এপ্লাই কৰাৰ লগে লগে এপ্ৰুভ নহয়, পেণ্ডিং দেখুৱাব। আৰু আমাৰ যালৈকে আপুনি এপ্লিকেশ্যনখন কৰে তাত এপ্ৰুভ হোৱাৰ পিছতহে আপোনাৰ কি হ'ব, তেওঁলোকে তাৰমানে তাত এপ্ৰুভ কৰাৰ পিছতহে আপোনাৰ যি এই শিক্ষা হেতুৰ এপ্লিকেশ্যন বা পৰ্টেলত আপুনি কি কৰিব পাৰিব, আপোনাৰ তথ্যখিনি দেখুৱাব পাৰিব। ছাৰ বাইদেউসকল আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'লোঁ, কি লিভ হৈছে বা কেনেকুৱা ধৰণে আপুনি এপ্লাই কৰিব লাগিব, এপ্লাই কৰাৰ পিছত আপোনাৰ চিষ্টেমটো কেনেকুৱা ধৰণে আহিব, সেই আটাইখিনি কথা পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছে। আৰু আপোনালোকে যিহেতু প্ৰায়ে সুধি আছিলে যে কি এই ছুটিৰ ব্যৱস্থাটো কি হ'ব, আমি অনলাইন ছুটি ল'লে হ'বনে নহয়, অফলাইন ছুটি ল'লে হ'বনে নহয়। অনলাইন ছুটি ল'লে হ'ব, তাৰ পৰ্যায়টো আগবাঢ়ি আছে আৰু হয়তো কিছুদিনৰ পিছতে এইটো সম্পূৰ্ণৰূপে ছিষ্টেম হ'ব। ইয়াৰ আগতে শিক্ষামন্ত্ৰী মহোদয়ে কথাখিনি কৈছিলে যে কি আমাৰ ছুটিৰ ব্যৱস্থাটো সম্পূৰ্ণ অনলাইন হ'ব। গতিকে আমি ক'ব পাৰোঁ আৰু কিছুদিন পিছতে এই কথাখিনি হ'ব। আপোনালোকৰ শিক্ষা হেতু পৰ্টেলত গৈ কি নতুন লিভ তাত সংযোজন কৰা হৈছে, লিভৰ অপশ্যন সেইখিনি আপোনালোকে চাই লওক। আৰু ইউজাৰ মেনুৱেলখন নিশ্চয় আপোনালোকে ইতিমধ্যে পাইছে, সেইখন ভালদৰে ষ্টাডি কৰি লওক। পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আমি প্ৰেক্টিকেলি আপোনালোকক কেনেকুৱা ধৰণে ছুটি ল'ব লাগে আৰু কি ছুটি এপ্লাই কৰিব পাৰি সেই আটাইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম। শ্ৰদ্ধা ছাৰ বাইদেউসকল, আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ইতিমধ্যে যদি আপোনালোকে ফ'ল' কৰা নাই, আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ ফ'ল' কৰিব। আমি আমাৰ ইউটিউবত দিয়া সকলোবিলাক ভিডিঅ' তাত দিবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।